নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ বাবে কেইবাটাও ভাল খবৰ। অৰুণোদয় বৃদ্ধি পেঞ্চন, দিব্যাংগ বিধৱা পেঞ্চনৰ ধন সোমালে নাই আপোনাৰ একাউণ্টত। যদি আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত কিদৰে আপুনি কি কৰিব, কোনো হিতাধিকাৰী যদি ধন লাভ কৰা নাই তেনে ক্ষেত্ৰত ক'ত কৰিব আপুনি অভিযোগ। চৰকাৰে এই সময় আঁচনিৰ বাবে ব্যয় কৰিছে 387 কোটিতকৈ অধিক টকা। চৰকাৰে মুকলি কৰিলে হেল্পলাইন নম্বৰ, লিখি লওক এইটো হেল্পলাইন নম্বৰ 036122370054। এটা ফোন কৰোঁতে লাভ কৰিব আপোনাৰ একাউণ্টত চৰকাৰী ধন। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰী একাউণ্টত জমা হ'ব এই ধনৰাশি। প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে। বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰী একাউণ্টত জমা হৈছে এই টকা। দিব্যাংগ আঁচনিৰ ধন জমা হৈছে আপোনাৰ একাউণ্টতে। ডিবিটি যোগে লাখ লাখ হিতাধিকাৰী একাউণ্টত চৰকাৰে প্ৰদান কৰিছে এইসমূহ আঁচনিৰ টকা। যদি আপুনি এতিয়ালৈকে টকা পোৱা নাই তেনে ক্ষেত্ৰত লগে লগে দিয়ক আপুনি অভিযোগ। কেৱল এয়াই নহয়, যদি আপুনি নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিছিলে তেনে ক্ষেত্ৰতো আপোনাৰ একাউণ্টত টকাটো প্ৰদান কৰা হৈছে। প্ৰত্যেক মাহৰ 10 তাৰিখত আপোনাৰ একাউণ্টত চৰকাৰে টকাটো প্ৰদান কৰে। এই মাহৰ 10 তাৰিখত আপুনি টকাটো পাইছে নে নাই, যদি আপুনি টকা পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাই চবৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আৰম্ভ হৈ গ'ল লাখপতি বাইদেউ আঁচনিত ধন লাভ কৰা প্ৰক্ৰিয়া। প্ৰতিখন জিলাৰে নিৰ্বাচিত মহিলাৰ নাম তালিকাত প্ৰকাশ পাইছে। জিলায় জিলায় খবৰ জৰিয়তে লাভ কৰিব 10,000কৈ টকা। আপোনাৰ জিলাত সভাপতি চৰকাৰে 10,000কৈ টকা আপোনাক প্ৰদান কৰিছে নে নাই। প্ৰত্যেকগৰাকী বাছনিভুক্ত হোৱা মহিলাই লাভ কৰিব 10,000কৈ টকা। পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব 25,000কৈ টকা আৰু 50,000কৈ টকা। কোন জিলাত কিমান মহিলা বাছনি হ'ল, চূড়ান্ত তালিকাত পুনৰ চাই লওক জিলা ভিত্তিক বাছনিভুক্ত হিতাধিকাৰীৰ সংখ্যা। আপোনাৰ নামটো আপুনি কেনেকৈ চেক কৰিব। আৰম্ভ হৈ গ'ল লাখপতি বাইদেউ আঁচনিত ধন লাভ কৰা প্ৰক্ৰিয়া। আপোনাৰ একাউণ্টত আপুনি টকাটো পাইছে নে নাই। যদি আপুনি টকাটো পোৱা নাই তেনে ক্ষেত্ৰত এতিয়া যোগাযোগ কৰক। আপোনাৰ জিলাত গাঁও সভা পাতিছে নে নাই। যদি গাঁও সভা পতা নাই তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত টকাটো নাপাব। যেতিয়াই গাঁও সভা পাতিব তেতিয়া আপোনাৰ একাউণ্টত চৰকাৰে টকাটো প্ৰদান কৰিব। অকল বিহালীতে 10,000কৈ টকা প্ৰদান কৰিছে, বাকী সমষ্টিত এতিয়ালৈকে 10,000কৈ টকা প্ৰদান কৰা নাই। কিমান তাৰিখত গোটৰ মহিলা একাউণ্টত 10,000কৈ টকা প্ৰদান কৰিব, যেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ ডেটটো দিব নিশ্চয় সম্পৰ্কে জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰপিছত অসমবাসী ৰাজুক জনাই চবৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অকাপ আইনক লৈ দেশৰ কোটি কোটি মুছলমানৰ বাবে এটা ডাঙৰ খবৰ। 16 এপ্ৰিলত অকাপ আইনক লৈ সৰ্বোচ্চ ন্যায়ালয়ত হ'ব শুনানি। দেশৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ লগতে ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ কে.বি. বিশ্বনাথে গ্ৰহণ কৰিব শুনানি। অকাপ আইনক লৈ আহিব পাৰে স্থগিতাদেশ। দেশৰ কোটি কোটি মুছলমানৰ লগতে দল সংগঠনে বিৰোধিতা কৰি আহিছে এই আইনৰ। মুছলিম পাৰ্চনেল ল বোৰ্ডে তীব্ৰ বিৰোধিতা কৰিছে এই আইনৰ বিৰুদ্ধে। বিৰোধীৰ লগতে মুছলমান দল আৰু সংগঠনে দাখিল কৰা লেখ আবেদনক লৈ হলধুকত পৰিছে চৰকাৰ। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে 5 এপ্ৰিলত মোহৰ মাৰিছিল এই অকাপ আইনত, আৰু ইয়াৰ পিছতে ৰাজ্যজুৰি ডাঙৰ প্ৰতিবাদ কৰিছে মুছলমানসকলে। তাৰপিছত অসমবাসী ৰাজুক জনাই চবৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। চৰকাৰী ঘৰ লাভ নকৰা লাখ লাখ লোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। চৰকাৰী ঘৰ লাভ কৰিবলৈ 15 এপ্ৰিলৰ পূৰ্বে কৰক আপুনি এই কাম, অন্যথা আপুনি চৰকাৰী ঘৰৰ টকা নাপাব। 1 টকাও নিদিয়াকৈ আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ। 15 এপ্ৰিলৰ পূৰ্বে জিঅ' টেকিং কৰক আপোনাৰ চৰকাৰী ঘৰখনৰ। অন্বেষা পৰ্টেলত আপলোড কৰক আপোনাৰ কেঁচা ঘৰৰ ফটো। চৰকাৰী ঘৰ বাছনিভুক্ত হৈ পৰিছে লাখ লাখ মহিলাৰ নাম, আৰু যদি চৰকাৰী ঘৰৰ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছে তেনে ক্ষেত্ৰত এতিয়া চেক কৰক আপোনাৰ একাউণ্ট। চৰকাৰী ঘৰ বিচাৰি আপুনি এতিয়া যাব নালাগে পঞ্চায়তৰ প্ৰতিনিধিৰ ওচৰলৈ। প্ৰতিটো দুখীয়া দৰিদ্ৰ পৰিয়ালে অন্তৰ্ভুক্ত কৰা হ'ব তালিকাত। গাঁও অঞ্চলত চৰকাৰী ঘৰ পাবৰ বাবে কোনো যোগ্য বাছনি কৰিব জীৱিকা সখীয়ে। অন্বেষা পৰ্টেল যোগে ঘৰৰ বাবে অনলাইন যোগেও কৰিব পাৰিব আপুনি আবেদন। চৰকাৰী ঘৰ লাভৰ বাবে প্ৰয়োজন হ'ব আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, বেংক একাউণ্ট। চৰকাৰী ঘৰ লাভ নকৰা লাখ লাখ লোকৰ বাবে এটা ভাল খবৰ। এতিয়া আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰক। বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকে সেইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।